নমস্কাৰ আৰু ফাইনেলি বহুদিন বিৰতিৰ পিছত আজি আমাৰ কাৰণে এটি খুব ভাল লগা বিষয় এয়া হ'ল আমি 10,000 টকাৰ আজি আমাৰ দিনটো আহি পালে বহুত বিৰতিৰ পিছত কিমান যে গছ পুলি ৰুলোঁ কিমান ফটো উঠিলোঁ কিমান যে কি কৰা নাই কিমান মিটিঙত গ'লোঁ কিমান এপ্লিকেশ্যন কৰিলোঁ মানে ভাগৰি পৰাৰ নিচিনা অৱশেষত 2 বছৰৰ বিৰতিৰ পিছত আমাৰ মানে বঙাইগাঁও জিলালৈ সুখবৰ আহিলে সেয়া হ'ল আমাৰ 10,000 টকাৰ বাইদেউ আঁচনিটো আমি পাই গ'লোঁ সেই বহুত মানুহ যিহেতু অভয়পুৰী বাপুজী খেলপথাৰত দিয়া হৈছে সেইকাৰণে মানে ডাঙৰ ফিল্ড হয় সেইকাৰণে বহুত বেছিয়ে মানুহ কাৰণ লাখৰ ওপৰত হোৱা যেন হৈছে কাৰণ 25,000 মানুহে চেকখন ল'ব গতিকে তাৰে ভিতৰত আৰু ড্ৰাইভাৰ চেকাৰ আৰু ৰাজনীতিক মানুহবিলাকতো আছেয়ে গতিকে সবেই মিলি লাখৰ ওপৰত এটা পৰিৱেশ আৰু এয়া ওচৰতে হয় তথাপি আৰু গাড়ীৰে অকণমান যাব লাগে যিহেতু চবেই মিলি পূৰা ফূৰ্তি কৰি আমি গৈ আছোঁ হাঁহি ফূৰ্তিৰে মানে 10,000 টকা পোৱা কথাটো মানে ওপৰৰ পৰা যদি পাওঁ 100 টকা পালেও বহুত বেছি ভাল লাগে মহিলাসকলৰ নহয়নে তাতে আকৌ 10,000 টকা 10,000 টকা বুলি ক'লে আৰু বহুত বেছি ভাল লাগে আৰু চেক বিতৰণ যিহেতু হাতে হাতে কৰিব এয়া মোৰ চকুটো অসুখো হৈছে ইহঁতক কৈ আছোঁ অকণমান দেখালোঁ অকণমান ফুলিছে তেনেকা হৈছে আৰু এয়া হ'ল আমাৰ পৰিয়ালবোৰ গতিকে শাহু বোৱাৰী গৈ আছোঁ হাঁহি ধেমালিৰ মাজেৰে ধেমালি কৰিয়ে গৈছোঁ বহুত ভাল লগা আচলতে ইমান মানুহ দেখাটো এটা সৌভাগ্যৰ কথা আৰু আপোনালোকে একদম খৰখেদাকৈ নাযাব আমি 8:30 10-20 মানত গৈছিলোঁ কিন্তু ইমান আগত যাই কোনো লাভ নাই কাৰণ যিহেতু মিটিংখন অকণমান দেৰিকৈ আৰম্ভ হয় ইমান জল্দি নগ'লেও হ'ব নিজৰ যদি ডিচিপ্লিনটো মেইনটেইন কৰি ৰাখিব খোজে তেতিয়াহ'লে অকণমান লাহে ধীৰে ভালকৈ যাব আৰু শান্তি শৃংখলা বজাই ৰাখিব সিহঁতে পেকেট লাঞ্চ দি দিয়ে আৰু চহীকেইটা কৰিব আৰু মামা যিহেতু আহিব আৰু বহুত এৰিয়াটো ডাঙৰ হয় নিজৰ শৃংখলাটো বজাই ৰাখিলেই হ'ল যেন বেলেগে একো বেয়া কথা ক'ব নোৱাৰে সেইটো নিজে ৰাখিব আৰু বাচ্ছা পৰাপক্ষত আপোনালোকে লৈ নাযাব অকণমান কষ্ট হয় ওপৰত যদিও ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি দিয়া আছে তথাপি মানে ইমান মানুহৰ মাজত আৰু বেমাৰী মানুহবিলাক একদমেই যাব নিদিব কাৰণ হুলস্থুলীয়া পৰিৱেশত বহুত বেছি কষ্ট হয় আৰু আপোনালোকে টেনশ্যন কৰিব নালাগে কাৰণ গোটৰ মাজত যিহেতু চেকবিলাক ভগাই দিয়ে গতিকে বাকী সদস্য আনিব পাৰে যিহেতু অসুস্থ মানুহক যাব দিয়া নহয় আৰু অসুস্থ মানুহ তাত যাবও নালাগে ইমান ভিৰৰ মাজত গতিকে আপোনালোকে শৃংখলাবদ্ধভাৱে গৈ আনিব তেতিয়াহ'লে আপোনালোকৰ কোনো অসুবিধা নহয় আপুনি যদি মূৰৰ বিষ বা আপোনাৰ মানে বাচ্ছা আছে আপোনাৰ অসুখীয়া হয় আৰু মূৰ ঘূৰণি বেছি আছে গতিকে সেইবিলাক মানুহ তাত নোযোৱাই শ্ৰেষ্ঠ বুলি ভাবোঁ আৰু যিয়েই নহওক কিয় আপোনালোকে শান্তি শৃংখলাবদ্ধভাৱে আপোনালোক যাব আৰু মামা আহিলে ধুনীয়াকৈ মামাই লেকচাৰটো দি দিয়ে আৰু আপোনালোকে শুনিব তাত পানী চানী নিনিলেও হয় কাৰণ পানী পেকেট লাঞ্চ এইবোৰ দি দিয়ে সেইবোৰ নিনিলেও কোনো কথা নাই আৰু কোনোবাই যদি নিব খোজে নিব পাৰে কিন্তু পানীটো নিনিয়াই ভাল বুলি ভাবোঁ কাৰণ যিমান লাগে সিমান পানী দি দিয়ে পানীৰ কাৰণে কোনো সমস্যা নহয় তেনেকুৱা আৰু আপোনালোকে গোট বাই গোট যাব তেতিয়া বহাত সুবিধা আৰু চহী কৰিবলগীয়া থাকে যিহেতু আপোনালোকক বুজাই ক'ব গোটেইখিনি মই ধুনীয়াকৈ জনাই দিলোঁ আৰু ড্ৰেছৰ কথালৈ আহোঁ ড্ৰেছটো আমাক নীলা দিছিলে নীলা মেখেলা নীলা বগা পাৰিত নীলা চাদৰ আৰু নীলা ব্লাউজ দিছিলে গতিকে আৰু কিছুমানক ৰঙাও দিছে তেনেকুৱা যাক যেনেকুৱা পৰে তেনেকুৱা দিব গতিকে সেইটো লৈও বৰ বিশেষ চিন্তা নাই
আমি অকণমান ভিতৰৰ পৰা ওলাই আহিছিলোঁ যিহেতু আমাৰ গোটেইকেইটাৰে অকণমান অসুখ হৈ আছিল আৰু কিবা এটা কামৰ কাৰণে আহিব লগা হৈছিল কাগজ এখন এজনে এৰি থৈ গৈছিল গতিকে সেয়া নিবৰ কাৰণে যিহেতু বাহিৰৰ মানুহ ভিতৰত যাব নিদিয়ে সেইকাৰণে আহি বোলো একাপ চাহ খাই যাওঁ আৰু এনেকৈ গোটেইকেইটাই মিলি আমি চাহ খালোঁ আৰু অকণমান ভিডিঅ' বনালোঁ ইমান ধুনীয়া লাগিছে নহয় চবেই ৰঙা নীলা হালধীয়া ইমান যে ভাল লাগিছে নহয় আৰু ইমান মহিলা নিজকে বহুত প্ৰাউড ফিল হয় ন আমি মহিলাবিলাক ইমান আগুৱাই গৈছোঁ ন আমি চাৰিবেৰৰ মাজতে আছিলোঁ আজি মামাও তেনেকৈ কৈছিলে যে আপোনালোকে ঘৰত গৈ ভাত বনাব নালাগে আজি হাজবেণ্ডবিলাকেই বনাব দেই তেনেকৈ কৈছিল বহুত ভাল লাগি গৈছিল জানেনে তেনেকৈ অকণমান ওলাই গ'লে ইমান মহিলা 1 লাখ মহিলা দেখাটো বহুত ভাগ্যৰ কথা নহয়নে উপস্থিত হৈছেহি বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী মাননীয় শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস আৰু আপোনালোকক সকলোখিনি অকণমান লাইভো দেখালোঁ কিমাননো আৰু ভইচ দিম গতিকে নিজে মানে শুনাটোও ভাল লগা আৰু এয়া আমাৰ ফাইনেলি চেক বিতৰণ হৈ গ'ল চবে হাতে পাই গ'লে আৰু ইমান সুন্দৰ কথা এতিয়ালৈকে অৱশ্যে হাতত পৰিছে যদিও এয়া বেংকত যাব তাৰপিছত আমাৰ একাউণ্টত জমা হ'ব আৰু অকণমান প্ৰচেছ বাকী আছে তেনেকা যিয়েই নহওক কিয় ফাইনেলি আমাৰ হাতত পৰিলে এয়া শেষৰ দৃশ্য এয়াও এটা ভাল লগা পৰিৱেশ দিয়কচোন আৰু চাওকচোন কিমান যে বাছ এইটো ঠাইতে নহয় বহুত বেলেগ ঠাইতো এনেকৈ ৰৈ আছে দূৰ দূৰণিৰ পৰাই আহিছে আৰু এইটো হ'ল অভয়পুৰী সমষ্টিৰ মহিলা আৰু আমাৰ চিজন গ্ৰামতো হ'ব তেনেকা আৰু আমাৰ যিহেতু ওচৰতে হয় খোজকাঢ়ি যাব নালাগে সেইকাৰণে আমি হেৰিৰে গ'লোঁ মেজিকতে গৈছিলোঁ ওচৰ হয় পিলপিলিতো যাব পাৰি তেনেকা যিয়েই নহওক কিয় আমি শেষত আহিলোঁ আজিলৈ আহিছোঁ সকলোৱে ভালে থাকক সুস্থ থাকক বাই বাই